এক ব্ৰেকিং নিউজ অসম মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা বিশ্বজিৎ দৈমাৰীৰ সম্প্ৰসাৰণ হ'বলগীয়া তালিকাত দৈমাৰীৰ নাম অন্তৰ্ভুক্তিৰ সম্ভাৱনা কাইলৈ শপত ল'ব বহুকেইগৰাকী নতুন মন্ত্ৰীয়ে আৰু ইতিমধ্যে চূড়ান্ত হৈছে মন্ত্ৰীসভাৰ তালিকা যিকোনো মুহূৰ্ততে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিব মন্ত্ৰীৰ তালিকা আৰু সম্প্ৰসাৰণ হ'বলগীয়া তালিকাত বিশ্বজিৎ দৈমাৰীৰ নাম অন্তৰ্ভুক্ত হোৱাৰ পূৰ্ণ সম্ভাৱনা যেহেতু প্ৰকট হৈ পৰিছে অসম মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা যথেষ্ট বেছি বিশ্বজিৎ দৈমাৰীৰ সম্প্ৰসাৰণ হ'বলগীয়া তালিকাত দৈমাৰীৰ নাম অন্তৰ্ভুক্তিৰ সম্ভাৱনা কাইলৈ শপত ল'ব বহুকেইগৰাকী যেহেতু নতুন মন্ত্ৰীয়ে আৰু ইতিমধ্যে চূড়ান্ত হৈছে মন্ত্ৰীসভাৰ তালিকা যিকোনো মুহূৰ্তত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিব মন্ত্ৰীৰ তালিকা আৰু সেই মন্ত্ৰীৰ তালিকাত বিশ্বজিৎ দৈমাৰীৰ নাম অন্তৰ্ভুক্ত হোৱাৰ পূৰ্ণ সম্ভাৱনা এই মুহূৰ্তত প্ৰকট হৈ পৰিছে কাইলৈ শপত ল'ব যেহেতু বহুকেইগৰাকী নতুন মন্ত্ৰীয়ে কাইলৈ যেহেতু নতুন মন্ত্ৰীসভাই যেহেতু শপত গ্ৰহণ কৰিব ইতিমধ্যে চূড়ান্ত হৈছে মন্ত্ৰীসভাৰ তালিকা আৰু শেহতীয়াকৈ বিশ্বজিৎ দৈমাৰীৰ নাম অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা যথেষ্ট বেছি যিকোনো মুহূৰ্তত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিব মন্ত্ৰীৰ তালিকা আৰু কাইলৈ যেহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ইতিমধ্যে মন্ত্ৰীৰ তালিকালৈ দিল্লীৰ পৰা উভতিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাত 7ৰ পৰা 12জন বিধায়কে স্থান লাভ কৰাৰ সম্ভাৱনা যেহেতু যথেষ্ট বেছি মন্ত্ৰীসভাৰ তালিকাত কোন থাকিব তাক লৈ যথেষ্ট উৎকণ্ঠা দেখিবলৈ পোৱা গৈছে সৰ্বত্ৰে মন্ত্ৰীসভাক লৈ দিছপুৰৰ ভিতৰে বাহিৰে ব্যাপক চৰ্চা অব্যাহত আছে উৎকণ্ঠা অব্যাহত আছে বৰ্তমান আৰু ইতিমধ্যে শপত গ্ৰহণৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত অনুষ্ঠিত হ'ব শপত গ্ৰহণ অনুষ্ঠান কিন্তু মন্ত্ৰীসভাত নাম অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা যথেষ্ট বেছি বিশ্বজিৎ দৈমাৰীৰ সম্প্ৰসাৰণ হ'বলগীয়া তালিকাত দৈমাৰীৰ নাম অন্তৰ্ভুক্তিৰ সম্ভাৱনা যথেষ্ট বেছি এই মুহূৰ্তৰ এক বিগ ব্ৰেকিং নিউজ অসম মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা বিশ্বজিৎ দৈমাৰীৰ নাম অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা যথেষ্ট বেছি সম্প্ৰসাৰণ হ'বলগীয়া তালিকাত দৈমাৰীৰ নাম অন্তৰ্ভুক্তিৰ সম্ভাৱনা আৰু কেৱল মাথো কেইটামান মুহূৰ্তহে বাকী কেইটামান মুহূৰ্তৰ পাছতে যেহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেই মন্ত্ৰীসভাৰ তালিকা প্ৰকাশ কৰিব আৰু তাৰ পাছতে সকলো জল্পনা কল্পনাৰ উৰ পৰিব যিকোনো মুহূৰ্তত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিব পাৰে মন্ত্ৰীসভাৰ তালিকা কাইলৈ যেহেতু মন্ত্ৰীসভাৰ শপত গ্ৰহণ অনুষ্ঠান জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত অনুষ্ঠিত হ'ব শপত গ্ৰহণ অনুষ্ঠান যথেষ্ট গৰম হৈ পৰিছে ৰাজ্যৰ ৰাজনৈতিক বতাহ কাৰণ কাইলৈ মন্ত্ৰীসভাই শপত গ্ৰহণ কৰিব আৰু জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত যেহেতু অনুষ্ঠিত হ'ব এই শপত গ্ৰহণ সমাৰোহ গতিকে তাৰ পূৰ্বে এক বিগ ব্ৰেকিং নিউজ আমাৰ হাতত আহি পৰিছে মন্ত্ৰীসভাত নাম অন্তৰ্ভুক্তিৰ সম্ভাৱনা যথেষ্ট বেছি বিশ্বজিৎ দৈমাৰীৰ নাম অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা যথেষ্ট বেছি আৰু এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰ সংযুক্ত হৈছোঁ আমাৰ মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱা এই মুহূৰ্তত আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰ সংযুক্ত হৈছে ৰাজদীপ আপোনাৰ সৈতে যিহেতু পোনপটীয়া সম্প্ৰচাৰ সংযুক্ত হৈছোঁ কাইলৈ যিহেতু মন্ত্ৰীসভাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাই শপত গ্ৰহণ সমাৰোহ কাইলৈ শপত গ্ৰহণ অনুষ্ঠান গতিকে তাৰ পূৰ্বে এক বিগ ব্ৰেকিং নিউজ আমালৈ আহি পৰিছে কেইটামান মুহূৰ্তহে যিহেতু বাকী আছে মুখ্যমন্ত্ৰীগৰাকীয়ে সেই মন্ত্ৰীসভাৰ তালিকা প্ৰকাশ কৰিব তাৰ পূৰ্বে এক বিগ ব্ৰেকিং নিউজ বিশ্বজিৎ দৈমাৰীৰ নাম অন্তৰ্ভুক্তি হোৱাৰ পূৰ্ণ সম্ভাৱনা প্ৰকট হৈ পৰিছে সবিশেষ কথাখিনি আপোনাৰ পৰা জানিব বিচাৰিছোঁ চাওক ভাবিছোঁ ইতিমধ্যে আপুনি জনাইছে যে এটা ডাঙৰ খবৰ এইটো এইকাৰণে ডাঙৰ খবৰ বিগত দিনকেইটাত সংবাদ শিৰোনাম দখল কৰি আছিল বিশ্বজিৎ দৈমাৰীয়ে আৰু কাৰণটো হৈছে যে বিধানসভাৰ দুৰ্নীতি প্ৰসংগ বিধানসভাৰ যিটো আমি ভিন্ন ধৰণৰ তাত বিত্তীয় অনিয়মৰ পৰা আৰম্ভ কৰি নিযুক্তিৰ ক্ষেত্ৰত এনেধৰণৰ বহু কথা ওলাই আছিল আৰু এই বিষয়টো শেহতীয়াকৈ অধিক চৰ্চালৈ আহিছিল ত্বৰান্বিত হৈছিল আৰু তেনে সময়ত আমাৰ হাতত আমাৰ চ'ৰ্চৰ যি খবৰ প্ৰায় চূড়ান্ত বুলি আমি শুনিছোঁ আমাৰ চ'ৰ্চৰ যি খবৰ গতিকে ইতিমধ্যে বিশ্বজিৎ দৈমাৰী প্ৰাক্তন অধ্যক্ষ তেখেতে মন্ত্ৰী হিচাপে হয়তো কাইলৈ শপত ল'ব পাৰে এই সম্ভাৱনীয়তা এতিয়া প্ৰকট হৈ উঠিছে আৰু মই আপোনাক এই কথাও জনাওঁ যে BPFৰ পৰা বোধহয় কোনো নাথাকিব আমি সকলোৱে জানো যে বিশ্বজিৎ দৈমাৰী একালত BPF আছিল তেখেত তাৰ পৰৱৰ্তী সময়ত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিল আৰু বিজেপিৰ এগৰাকী বিধায়ক হিচাপেই তেখেতে যিহেতু মন্ত্ৰী হিচাপে দায়িত্ব লভিব গতিকে কাৰোবাৰ ইয়াত মই ভাবোঁ যে অংকত খেলিমেলি লাগিব আৰু BPFেও যেহেতু প্ৰসংগটো BTRক লৈও আছে BTRত তেওঁলোকে এইবাৰ 11/4 গোটেই সমীকৰণেৰে আগবাঢ়িছিল
গতিকে এই সমীকৰণৰ ফালৰ পৰা এটা কথা বহুতে ভাবিছে বা এনেধৰণৰ কথাবোৰ আলোচনা হৈছে যে অগপই যিহেতু আৰু এগৰাকী মন্ত্ৰী পাব পাৰে কেশৱ মহন্তৰ ৰূপত, গতিকে হয়তো BPF-এও পাব। কিন্তু মোৰ হাতত যিমান দূৰ খবৰ আছে, মই কওঁ মই ভুলো হ'ব পাৰোঁ, কিন্তু এই মুহূৰ্তলৈ যিখিনি খবৰ আছে চ'ৰ্চৰ কথা যিহেতু, গতিকে বৰ বেছি আপুনি কথাখিনিক সাংঘাতিক জোৰ দিও মই ক'ব খোজা নাই, যদিও কওঁ যে BPF-ৰ পৰা আৰু কোনো বোধহয় মন্ত্ৰী নহ'ব। কাৰণ মন্ত্ৰী হিচাপে যদিহে বিশ্বজিৎ দৈমাৰী শপত লয় বা নলয়ো, BPF-ৰ ফালৰ পৰা কোনো নাথাকিব বুলিয়েই আমি এই মুহূৰ্তলৈ অৱগত হৈছোঁ। গতিকে চোৱা যাওক, কাৰণ বিষয়টো একেবাৰে মুখ্যমন্ত্ৰীৰ এখতিয়াৰৰ বিষয়, আৰু মুখ্যমন্ত্ৰীয়ে জানে এই গোটেই বিষয়টো, অমিত শ্বাহে জানে বা প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জানিব পাৰে এই গোটেই বিষয়টো। কিন্তু এই কথাটো আপুনি নিশ্চিত থাকক যে অংক খেলিমেলি অলপ হৈছে বা নতুন কিছু সমীকৰণ হৈছে। ৰাজনৈতিক বিশ্লেষকসকলে এই গোটেই বিষয়বোৰ অনাগত সময়ত কেনেধৰণে আলোচনা কৰিব, কাৰণ বিশ্বজিৎ দৈমাৰীৰ নামটো মই আকৌ কৈছোঁ যে শেহতীয়াকৈ অতি বিতৰ্কত সাঙুৰ খাইছিল, আৰু বিধানসভাৰ পৰা একাধিক্ৰমে ইজনৰ পাছত সিজন, যিহেতু সিজন ব্যক্তিৰ নাম কৰ্তন কৰা বা তেওঁলোকৰ নিযুক্তি বাতিল কৰা, তেওঁলোকক অব্যাহতি দিয়া, এই কথাবোৰ চলি আছিল। ইখনৰ পাছত সিখন তালিকা ওলাই আছিল। বিধানসভাৰ ফালৰ পৰা আমি দেখিছিলোঁ যে ৰঞ্জিত দাসে দায়িত্ব লোৱাৰ পাছৰ পৰা সেই গোটেই ধাৰাটো আমি দেখিছোঁ শেহতীয়াকৈ, আৰু তাৰপাছত ভিন্ন ধৰণৰ বিতৰ্ক, APWৰো সংবাদমেল, অভিযোগ, স্মাৰকপত্ৰ, তাৰ পাছত বিশ্বজিৎ দৈমাৰীয়ে যদি মন্ত্ৰী হিচাপে শপত ল'বলগীয়া হয় বা তেওঁক যদি সেইধৰণে বাছনি কৰা হৈছে, ৰাজনৈতিক সমীকৰণ অকণমান পৃথক হোৱাৰ এটা সম্ভাৱনা নিশ্চয় আছে বা সি এই ইংগিত দিছে। হয় ৰাজদীপ, যিহেতু 7ৰ পৰা 12গৰাকী বিধায়কে মন্ত্ৰিত্ব লাভ কৰাৰ সম্ভাৱনা যিহেতু যথেষ্ট বেছি, আৰু ইয়াৰে ভিতৰত 6ৰ পৰা 7গৰাকী জ্যেষ্ঠ মন্ত্ৰীয়ে পুনৰাই মন্ত্ৰিত্ব লাভ কৰাৰ সম্ভাৱনা বেছি। এই সন্দৰ্ভত কিবা তথ্য আপুনি লাভ কৰিবলৈ সক্ষম হৈছে নেকি? মই আকৌ কৈছোঁ, আমি যিমানেই কওঁ গোটেই বিষয়টো মুখ্যমন্ত্ৰীৰ হাতত। আপুনি মই সম্ভাৱনীয়তাৰ কথা ক'ব পাৰোঁ এই মুহূৰ্তলৈ। তালিকাখন প্ৰকাশ নোপোৱালৈ বা আনুষ্ঠানিকভাৱে কোনে কোনে মন্ত্ৰী পাব তেওঁলোকলৈ ফোন নোযোৱাকৈ আপুনি মই কৈ দিয়াটো সমীচীন নহ'ব। কিন্তু এটা ধাৰণা সকলোৰে নিশ্চয় আছে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী, গতিকে তেখেতৰ দীৰ্ঘকালৰ দুই ঘনিষ্ঠ সহযোগী জয়ন্ত মল্ল বৰুৱা, পীযুষ হাজৰিকা, তেওঁলোকে মন্ত্ৰিত্ব নোপোৱাৰ প্ৰশ্ন নিশ্চয় নুঠে, আৰু তেওঁলোকে যিখিনি কাম কৰিছে বিশেষকৈ সেই কথাখিনিক লৈও আলোচনা। কাৰণ জয়ন্ত মল্ল বৰুৱাই হওক, পীযুষ হাজৰিকাই হওক, যি দায়িত্ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকৰ ওপৰত ন্যস্ত কৰে, সেই দায়িত্বখিনি তেওঁলোকে পালন কৰে। ৰাজনৈতিক কথা বতৰাই হওক বা যদিহে কওঁ যেতিয়া তেওঁলোক মন্ত্ৰী হিচাপে আছিল, সেই দায়িত্বখিনি বোলে এইটো কামহে লাগিব, এনেধৰণেহে লাগিব, এইখিনি কাম ৰূপায়ণ কৰি দেখুৱাব লাগে, পাৰফৰ্মেঞ্চ লাগে, সেই পাৰফৰ্মেঞ্চ তেওঁলোকে দেখুৱাবলৈ সক্ষম। ডাক্টৰ ৰণোজ পেগু, আপুনি সমালোচনা হ'ব পাৰে, ডাক্টৰ ৰণোজ পেগুৰ বাহিৰে শিক্ষা বিভাগটো এনেধৰণে পৰিচালনা কৰিব পৰা ব্যক্তি এই মুহূৰ্তত বোধহয় নোলাব, এনেধৰণৰো আলোচনা কিছু আছে। গতিকে ডাক্টৰ ৰণোজ পেগু এই তালিকাখনত থাকিব। বিমল বৰা অন্যতম এগৰাকী পাৰদৰ্শী মন্ত্ৰী হিচাপে বিমল বৰাৰ নাম সকলোৱে লয়, জানে, কাৰণ তেখেত যেতিয়া শক্তি বিভাগৰ দায়িত্ব লৈছিল, ছাডেন ভিজিটৰ পৰা আৰম্ভ কৰি গোটেই শক্তি বিভাগৰ ৰূপ সলনি কৰি দিছিল। তাৰ পৰৱৰ্তী সময়ত তেখেতক উদ্যোগৰ দায়িত্ব দিয়া হ'ল, সাংস্কৃতিক পৰিক্ৰমাৰ দায়িত্ব দিয়া হ'ল। গোটেইখিনিতে নিজৰ যিখিনি দায়িত্ব, তাতোতকৈ ডাঙৰ কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইগৰাকীমান ব্যক্তিৰ নাম লৈছিল, আৰু সেই নাম লোৱা ব্যক্তিসকলৰ কথা মই এই মুহূৰ্তত উল্লেখ কৰিব লাগিব। যেতিয়া নিৰ্বাচনৰ পাছত NDAৰ সকলোৰে আলোচনা হৈছিল, সকলোৰে সৈতে বৈঠক হৈছিল, মুখ্যমন্ত্ৰীয়ে সম্বোধন কৰিছিল, তেতিয়া তেওঁ উদাহৰণ সহকাৰে কৈছিল যে বিমল বৰা টিংখাঙত তেওঁ লাগি থাকিব লাগে, কিন্তু ডিব্ৰুগড় জিলাৰ অন্যতম এটা বিধানসভা সমষ্টি খোৱাঙত চক্ৰধৰ গগৈ তেওঁৰ প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সেই সময়খিনি লুৰিণজ্যোতি গগৈ তাত আছিল প্ৰাৰ্থী হিচাপে AJPৰ বা বিৰোধী ঐক্য মঞ্চৰ। গতিকে সেই সময়খিনিত যিটো বিমল বৰাই পাৰফৰ্মেঞ্চ দিলে, সেই পাৰফৰ্মেঞ্চৰ কথা মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে, সকলোৰে আগত কৈছে, সাধুবাদ দিছে, একেধৰণে তৰংগ গগৈ সাধুবাদ দিছে। গতিকে বিমল বৰাৰ নামটো ইয়াত সন্নিৱিষ্ট হ'ব, সেইটো সম্ভাৱনীয়তা প্ৰবল। আৰু তাৰ লগতে মই 4গৰাকীৰ নাম ক'লোঁ, আৰু তাৰ লগতে আপুনি জানে যে ডিব্ৰুগড় জিলাত ইতিমধ্যে 2গৰাকী মন্ত্ৰী হৈছে, আৰু সেই এগৰাকী মন্ত্ৰী হৈছে ৰামেশ্বৰ তেলী। দ্বিতীয়গৰাকী যদি বিমল বৰা হয়, তৃতীয়গৰাকী হয়তো তাত নোলাব পাৰে। গতিকে প্ৰশান্ত ফুকনৰ সম্ভাৱনীয়তা একেবাৰে ক্ষীণ, সেই কথা আৰু সহজেই বুজিব পাৰি। একেধৰণে তৰংগ গগৈ যথেষ্ট প্ৰতিভা থকাৰ পাছতো আৰু কাম কাজত যথেষ্ট সিদ্ধহস্ত হোৱাৰ পাছতো তৰংগ গগৈৰ কাৰণে তাত
তৃতীয়গৰাকী হিচাপে তেখেতৰ নামটো বাছনিত নুঠিব পাৰে গতিকে সেইকাৰণে তৰংগ গগৈ ডিব্ৰুগড়ৰ হোৱাৰ বাবে ডিব্ৰুগড় জিলাৰ হোৱাৰ বাবে হয়তো তেওঁৰ নামটো বাদ পৰিব ইয়াৰ বাহিৰে শিৱসাগৰ যদি মই অবিভক্ত শিৱসাগৰ জিলাৰ কথা কওঁ সেইফালৰ পৰা আমি উল্লেখ কৰিব লাগিব যে তাত সুশান্ত বৰগোহাঁই আছে এইফালে নাজিৰাৰ পৰা 50,000 ভোটৰ ব্যৱধানত জয়ী হৈ আহিছে যুৱনেতা ময়ূৰ বৰগোহাঁই ইফালে আপোনাৰ জয়ী হৈ আহিছে ধৰ্মেশ্বৰ কোঁৱৰ দ্বিতীয়বাৰলৈ আৰু ধৰ্মেশ্বৰ কোঁৱৰৰ কাম সকলোৱে জানে যে ধৰ্মেশ্বৰ কোঁৱৰে নিজৰ সমষ্টিৰ উত্তৰণৰ কথা বুলিয়ে নহয় চৰাইদেউ আজি যেতিয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে পৰিগণিত হ'ল তাত ধৰ্মেশ্বৰ কোঁৱৰৰ অৱদান কি কৰিলে কি নাই কৰা নিজৰ তেওঁৰ মাটি ইত্যাদি হস্তান্তৰ কৰা এনেধৰণৰ বহু বিষয় চৰ্চাত থাকে ধৰ্মেশ্বৰ কোঁৱৰ গতিকে ধৰ্মেশ্বৰ কোঁৱৰো সেই বাছনিত উঠিবনে নুঠে তেনেধৰণৰ কথা আছে তৎসত্ত্বেও আমি ক'ম যে এই তিনিগৰাকীৰ নাম এতিয়া চৰ্চালৈ আহিছে অব্লিক এনেধৰণে যেতিয়া দিয়া হয় সুশান্ত বৰগোহাঁই নতুবা ধৰ্মেশ্বৰ কোঁৱৰ নতুবা ময়ূৰ বৰগোহাঁইৰ নামটো সন্নিৱিষ্ট হৈছে বৰ চাবলগীয়া কথা কাৰণ একেবাৰে প্ৰথমবাৰলৈ তেখেত জয়ী হৈ আহিছে এগৰাকী যুৱ নেতা ময়ূৰ বৰগোহাঁইৰ নাম আহিছে সুশান্ত বৰগোহাঁই তেওঁ আগৰটো তেওঁ বিধায়ক আছিল তাৰ এইবাৰ তৃতীয়বাৰলৈ তেখেত যদি মই কওঁ এবাৰ কংগ্ৰেছৰ পৰা হৈছিল মাজতে তেখেতে কংগ্ৰেছ এৰি ভাৰতীয় জনতা পাৰ্টিত যোগদান দি উপ নিৰ্বাচনত আকৌ জয়ী হৈ আহিল এইবাৰ আকৌ জয়ী হৈ আহিল গতিকে তেনেধৰণৰ কিছুমান কথা যদিহে যোগেন মহন থাকিলেহেঁতেন তেতিয়াহ'লে এই কথাষাৰ তেনেধৰণে হয়তো আলোচনা নহ'লহেঁতেন গতিকে সেইখিনি কথা তাৰপিছত বলিন চেতিয়া অন্যতম এগৰাকী প্ৰবল দাবীদাৰ আৰু বলিন চেতিয়া তেওঁ যিহেতু এই নিৰ্বাচনত তেওঁ ভিন্ন ধৰণৰ আলোচনাৰ মাজত বলিন চেতিয়াৰ নামটো আছিল এই নিৰ্বাচনত জয়ী হৈ অহাৰ পাছত গতিকে বলিন চেতিয়া অন্যতম এগৰাকী ইয়াত তেওঁ এইবাৰৰ মন্ত্ৰীসভাত স্থান লাভ কৰিব পৰা ব্যক্তিৰ ভিতৰত অন্যতম আৰু তাৰ পাছত যদি আপুনি সিফাললৈ যায় আমি ৰণোজ পেগুৰ কথা ক'লোঁ পদ্ম হাজৰিকা একেধাৰে তেখেত বিধায়ক হৈ নিৰ্বাচিত হৈ আহিছে যদিহে আমি কওঁ যে তেখেতে 2001 চনক বাদ দি তাৰ পৰৱৰ্তী গোটেই নিৰ্বাচনকেইটাত জয়ী হৈছে তাৰ পূৰ্বেও তেখেতে 96 পৰা 2001 চনলৈ বিধায়ক গতিকে পদ্ম হাজৰিকা যি দায়িত্ব তেখেতক অৰ্পণ কৰা নহওক কিয় তেখেতে গৰুখুটিৰ যদিওবা বিতৰ্কত কিন্তু শেহতীয়াকৈ তেখেতে গৰুখুটিৰ উত্তৰণ ঘটাবলৈ সক্ষম হৈছে বা কিছুমান কাম হৈছে কন্যকাৰ জৰিয়তে তেখেতে এটা বিশেষ এমপ্লয়মেণ্ট জেনেৰেশ্যন বা স্বনিয়োজনৰ এটা পথ সমবায় ভিত্তিক এনেধৰণৰ উদাহৰণ প্ৰতিষ্ঠা কৰিছে পদ্ম হাজৰিকাও প্ৰবল দাবীদাৰ ভূপেন বৰা এইটো এটা বাৰ্তা দিব খোজা হৈছে যে কংগ্ৰেছৰ পৰা নতুনকৈ অহা মানুহখিনিক যদি কাকোৱে যদি মন্ত্ৰিত্ব দিয়া নহয় তেতিয়াহ'লে কংগ্ৰেছৰ পৰা আৰু আহিবনে বা সেই ধৰণে উৎসাহিত হ'বনে বা কংগ্ৰেছক ভাঙিবলৈ বিজেপি সক্ষম হ'বনে এই ধৰণৰ কথা কিছুমান আছে গতিকে ভূপেন বৰা পদ্ম হাজৰিকা এনেধৰণে কিছুমান আলোচনা চলিছে অশোক সিংহালক আপুনি বাদ দিব কিয় নোৱাৰে অশোক সিংহাল যদি এইফালে কৌশিক ৰায় আছে অশোক সিংহাল কিদৰে আছে কিন্তু কথাটো হৈছে অশোক সিংহাল তেওঁ সমষ্টি পুনৰ নিৰ্ধাৰণত যিটো ফৰ্মুলা যিটো সূত্ৰ যি সূত্ৰই ভাৰতীয় জনতা পাৰ্টিক আজি এনেধৰণে 100 বা এনডিএক 102খন আসন লাভ কৰাত সুবিধা কৰি দিলে এই গোটেই কথাখিনিৰ কাৰণ যি ৰূপকাৰ বুলি ক'ব লাগিব ভিন্ন সমালোচনা হৈছে সেই ৰূপকাৰ বুলি ভাৰতীয় জনতা পাৰ্টিয়ে বা থিংক টেংকে গণ্য কৰে অশোক সিংহালক গতিকে অশোক সিংহাল সেই তালিকাত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা প্ৰবল আৰু একে সময়তে যদি আমি উল্লেখ কৰোঁ বৰাক উপত্যকালৈ যদি আমি গুচি যাওঁ এই মুহূৰ্তত বৰাক উপত্যকাত আপোনালোকে জানে যে কৌশিক ৰায় তাত চিলমোহৰ লাগি থকাৰ ধৰণৰ এটা নাম কৌশিক ৰায় যিসকলে জানে ৰাজনীতিৰ খবৰ ৰখাসকলে যে কৌশিক ৰায় অন্তৰ্ভুক্ত কৰিবলগীয়া এটা পৰিৱেশ আছে গতিকে সেইকাৰণে কৌশিক ৰায় এই হয়তো তালিকাখনত তেওঁৰ নাম সন্নিৱিষ্ট পুনৰ হ'ব পাৰে এতিয়া আহিল কৃষ্ণেন্দু পাল নে ডাক্তৰ ৰাজদীপ ৰয় গতিকে আপুনি আচৰিত নহ'ব যদিহে নতুন মুখৰ চৰ্চা চলি আছে মইতো তাত আৰু এটা নাম সংযোজন কৰিব খুজিম যে ডক্টৰ মিলন দাস গতিকে ডাক্তৰ ৰাজদীপ ৰয় আৰু ডক্টৰ মিলন দাস বা লগতে কৃষ্ণেন্দু পাল এই তিনিগৰাকীৰ মই যদি কওঁ যদিহে বঙালী সম্প্ৰদায়ৰ কথা কওঁ এই তিনিগৰাকীৰ ভিতৰত এগৰাকী ব্ৰহ্মপুত্ৰ উপত্যকাত নহয় বৰাক উপত্যকাত গতিকে তেনেধৰণৰ এখন তালিকা আমি কিছুমানৰ পাছতে আনুষ্ঠানিক ইয়াৰ এটা ৰূপ নিশ্চয় দেখিবলৈ পাম আৰু মই সেইকাৰণে কৈছোঁ যে এই গোটেই কথাবোৰ এতিয়া আপোনাৰ আলোচনা বিলোচনাৰ মাজত আছে সম্ভাৱনীয়তা বা ইয়াত থাকিব পাৰে নাথাকিব পাৰে তেনেধৰণৰ তালিকা আছে কিন্তু কেইটামান নাম থাকিব সেই কথাখিনি প্ৰায় নিশ্চিত যে পীযুষ হাজৰিকাৰ নাম ইয়াত প্ৰবল সম্ভাৱনা জয়ন্ত মল্ল বৰুৱা প্ৰবল সম্ভাৱনা এই নামকেইটাক বাদ দি মন্ত্ৰীসভাখন বোধহয় হ'ব নোৱাৰে কাৰণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নেতৃত্ব দিব ডাক্তৰ ৰণোজ পেগু বিমল বৰা এই নামকেইটাত আৰু বেলেগ ধৰণে ভাবিবলগীয়া নাই কিন্তু তাৰ পৰৱৰ্তী যিমান নাম আমি ল'লোঁ বলিন চেতিয়া নাম লৈছোঁ সম্ভাৱনীয়তা আছে
একে সময়তে আমি যিহেতু নাম লৈছোঁ যে আহোমৰ ফালৰ পৰা 3 গৰাকী অশ্বিনী ৰায় চৰকাৰ কোচ ৰাজবংশীৰ 10 গৰাকীৰো অধিক এবাৰ যিহেতু প্ৰায় 10 গৰাকী বিধায়ক তেওঁলোকৰ নিৰ্বাচিত হৈ আহিছে এটা জনগোষ্ঠী এটা ডাঙৰ জনগোষ্ঠী এই জনগোষ্ঠীৰ এগৰাকীও যদি প্ৰতিনিধি নাথাকে কথাখিনি শোভা নাপাব গতিকে সেই সূত্ৰে আমি অশ্বিনী ৰায় চৰকাৰৰ নামটো ইয়াত উল্লেখ কৰিব পাৰোঁ গতিকে এই ধৰণেই এটা প্ৰস্তুতি চলোৱা হৈছে আৰু একেধৰণে কোন কোন বাদ পৰিব বাদ পৰাৰ তালিকাখন চালেও আপুনি দেখিব যে চন্দ্ৰমোহন পাটোৱাৰী তেখেতৰ নামটো এইবাৰ বাদ পৰাৰ পূৰ্ণ সম্ভাৱনা ইয়াত আৰু বেলেগ আমি কোনো অংক দেখা নাই এই মুহূৰ্তলৈ যদিও বা শেষ মুহূৰ্তত কি হয় ক'ব নোৱাৰি আমি প্ৰশান্ত ফুকন আকৌ মন্ত্ৰী হৈ আহিব বুলি আমি সেই ধৰণে ভাবিব নোৱাৰা এটা পৰিৱেশ ইতিমধ্যেই হৈছে ইউজি ব্ৰহ্ম তেওঁ ইতিমধ্যে আপোনালোকে জানে আগত আছিল এতিয়া আৰু কোনো প্ৰশ্নই নুঠে ইউজি ব্ৰহ্ম নায়েই এইবাৰ নিৰ্বাচিতই নহ'ল গতিকে সেই ধৰণে এই নামবোৰ আৰু চৰ্চালৈ বোধহয় নাহিব কিন্তু আমি লক্ষ্য ৰাখিব লাগিব যে কিছু সময়ৰ পাছত যেতিয়া আনুষ্ঠানিকভাৱে গোটেই তালিকাখন প্ৰকাশ পাব আমি কোৱা কথাবোৰ কিমান শুদ্ধ হয় সত্য হয় বা এই কাক এই যি আমি বা নতুবা যে ক'লোঁ অথবা যে ক'লোঁ ইয়াত কোন কোন একেবাৰে ফিক্সড হ'ব সেই কথাখিনি নিশ্চয় আমি জানিবলৈ কিছু সময় অপেক্ষা কৰিব লাগিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ